হয়, আৰু কিছু ক্ষণ আৰু কিছু মুহূৰ্তৰ পিছতেই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ অসমবাসী। আৰু কেৱল অসমবাসী নহয়, সমগ্ৰ ভাৰতবাসীৰ কাৰণে গৌৰৱৰ বিষয়, কিয়নো আহোম ৰাজত্বকালৰ 600 বছৰীয়া ইতিহাসৰ সাক্ষী বহন কৰি থকা যি ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ, সেই চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। 10 বজাৰ লগে লগে দিল্লীত যি অনুষ্ঠিত হৈ আছে ৰাষ্ট্ৰসংঘৰ যি ৱৰ্ল্ড হেৰিটেজ কমিটিৰ যি সন্মিলন অনুষ্ঠিত হৈ আছে, সন্মিলনত 10 বজাৰ লগে লগে ঘোষণা কৰা হ'ব এই যি ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ, সেই চৰাইদেউ মৈদাম ক্ষেত্ৰক ঐতিহাসিক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা হ'ব। তাক লৈ এতিয়া সমগ্ৰ শিৱসাগৰ জিলাত চৰাইদেউ অঞ্চলত এতিয়া এক আনন্দময় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ সেই যি ঐতিহাসিক মৈদামস্থলী, সেই মৈদামস্থলীৰ সন্মুখত মই বৰ্তমান উপস্থিত আছোঁ। আৰু ইয়াত যি স্থানীয় ৰাইজ, সেই ৰাইজৰ মাজত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ এয়াই হৈছে ঐতিহাসিক যি চৰাইদেউ মৈদামস্থলী, এয়াই মৈদামস্থলী। আৰু এই চৰাইদেউ মৈদামস্থলীকে আজি 10 বজাৰ লগে লগে যি ইউনেস্কোৰ যি ৱৰ্ল্ড হেৰিটেজ কমিটি, সেই তেওঁলোকে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা, যি ঐতিহ্য ক্ষেত্ৰৰ সন্মান প্ৰদান কৰিব। আৰু ইয়াক লৈ এতিয়া ইয়াত সমগ্ৰ ৰাইজ ইয়াত একলগ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এজন ব্যক্তি, স্থানীয় ব্যক্তি মোৰ লগত আছে, মই তেখেতৰ কাষলৈ আহিম। যিহেতু আজি এক ঐতিহ্যপূৰ্ণ সময়, এক গৌৰৱপূৰ্ণ সময়, যি আমাৰ 600 বছৰীয়া আহোম ৰাজত্বকালৰ সাক্ষী বহন কৰি থকা ঐতিহাসিক যি চৰাইদেউ মৈদামস্থলী, এয়া ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্ভুক্ত হ'ব। এই ক্ষেত্ৰত এই সময়ত আপুনি কি ক'ব? হয়, আমি আজিৰ দিনটো আমাৰ আহোম জাতিৰ বা অসমীয়া জাতিৰ বাবে বৰ গৌৰৱৰ দিন হ'ব। আৰু আমাৰ আৱেগ অনুভূতি যি এই মৈদামস্থলীৰ লগত জড়িত হৈ আছিলে, সেইটো আজি আমাৰ অন্তৰাত্মাই হাঁহি উঠিব বা অন্তৰাত্মাই আনন্দ উপভোগ কৰিব। আমাৰ পূজ্যসকলে যিমান কষ্টৰে এই সকলো মৈদাম উদ্ধাৰ ক্ষেত্ৰত যি লাগাতাৰ প্ৰচেষ্টা চলাইছিলে, আৰু তেখেতলোকৰ সপোন আছিলে এই মৈদামস্থলীক বিশ্বৰ দৰবাৰত জিলিকাই তোলা। আজি তেখেতলোকৰ সপোন পূৰ্ণ হ'বলৈ গৈ আছে। ইয়াৰ মূলতে হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ ওপৰত, তেখেতলোকৰ প্ৰচেষ্টাৰ ওপৰত, লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি সদিচ্ছা, তেখেতৰ যি প্ৰচেষ্টা, আমি ধন্যবাদ দিব লাগিব। আমি একেমুখে ক'বলৈ গ'লে এওঁ দুইজনকে আমাৰ জাতিৰ বাবে, অসমীয়া জাতিৰ বাবে, অসমৰ বাবে, যুগ যুগান্তৰ বাবে তেখেতলোকৰ নাম চিৰস্মৰণীয় হৈ ৰ'ব। আৰু লগতে আমি আজি এই ফলাফলৰ পাক মুহূৰ্তত যি কিছুমান আমাৰ আহোমৰ ৰীতি নিয়মেৰে আমি পূজা পাঠ কৰিবলৈ লৈছোঁ, ঠিক 8 বজাৰ পৰা আমাৰ পূজা আৰম্ভ হ'ব। বৰ্তমান আমাৰ মুলুংসকল আহি পাইছেহি ইতিমধ্যে আমাৰ পূজাস্থলী। তাৰ পাছত আমাৰ ফলাফল ঘোষণা হোৱালৈকে পূজা পাঠ একাদিক্ৰমে চলি থাকিব। আৰু ঠিক তাৰ পাছতে আমি বিজয় উৎসৱৰ কাৰণে তৈয়াৰ হৈছোঁ। বিজয় উৎসৱত আমাৰ যি আহোমৰ ৰীতি নীতি আছে, সকলোবিলাক আমি মানি চলি বিজয় উৎসৱ পালন কৰিম। আমাৰ ওচৰ চুবুৰীয়াকে আদি কৰি বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজ আৰু অসমবাসীক আপোনাৰ এই মিডিয়াৰ জৰিয়তে আমি তেখেতলোকক নিমন্ত্ৰণ জনাইছোঁ, আমাৰ বিজয় উৎসৱত যোগদান কৰক। আৰু শেষত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ। তেখেতে যি প্ৰথম 400 বছৰীয়া জন্ম জয়ন্তী লাচিতক দিল্লীত পাতি বিশ্বৰত আমাৰ অসমত লুকাই থকা এজন মহান পুৰুষক দাঙি ধৰিলে, ঠিক তাৰ পাছতেই আমাৰ স্বৰ্গদেউসকলৰ মৈদামস্থলীক বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ তেখেতে যি চেষ্টা চলালে, সেই চেষ্টাক আমি সদায় স্মৰণ কৰি থাকিম। ধন্যবাদ। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈয়ে গৌৰৱৰ সময়। আৰু এই সময়ত মই পুনৰবাৰ কৈছোঁ যে সঁচাকৈয়ে এক আনন্দপূৰ্ণ সময় বিৰাজ কৰিছে, আনন্দপূৰ্ণ মুহূৰ্ত। আৰু সকলোৰে মুখত হাঁহি বিঙিছে বুলি ক'ব লাগিব। আচলতে যি আশা প্ৰায় 10 বছৰ যোৱা এটা প্ৰচেষ্টা, 10 বছৰ যোৱা প্ৰচেষ্টাৰ মূৰত আজি চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পাবলৈ গৈ আছে। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ? হয়, আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা আমি অভিনন্দন জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আৰু কৃতজ্ঞতা জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তেখেতৰ প্ৰচেষ্টাত যে আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে, তাৰ কাৰণে আমি পুনৰবাৰ তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আচলতে সুদীৰ্ঘ দিন ৭৭টা বছৰ আমি তেখেতৰ সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবৰ কাৰণে ৰ'বলগীয়া হ'ল। বিভিন্ন দল সংগঠন, স্থানীয় ৰাইজৰ যে আপত্তি আছিলে যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাব লাগে। মিছৰৰ পিৰামিড সদৃশ আমি চৰাইদেউক বুলি কওঁ, আৰু আমাৰ পবিত্ৰ
মৈদামস্থলী আমাৰ পুলিন পুঠাসকলৰ ইয়াত চাওপোৱাসকলৰ মৈদাম আছে গতিকে এই বিশ্ব ঐতিহ্যস্থলীলৈ যোৱাৰ কাৰণে আমি আহোম হিচাপে বা অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যাতে আমি এতিয়া ভাবিছোঁ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ আমাৰ চৰাইদেউ যাব আৰু যোৱাৰ লগে লগে অসমৰ মানচিত্ৰত যেনেকৈ আপোনাৰ কাজিৰঙা মানস তাৰ পাছতে আপোনাৰ কামাখ্যা আৰু তাৰ পাছতে আমাৰ এতিয়া চৰাইদেউ অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ যোগেদি এই অঞ্চলৰ স্থানীয় ৰাইজৰ উন্নয়ন হ'ব বা অঞ্চলটোৰ শ্ৰেষ্ঠ উন্নয়ন হ'ব বুলি আমি আশাবাদী আৰু আমাৰ চাউলুং চুকাফাকে আদি কৰি মৈদামসমূহ যাতে আমি বিশ্ব মানচিত্ৰত আজি উজ্বলি উঠিব তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয় আমাৰ স্থানীয় বিধায়ক আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আমাৰ প্ৰাক্তন সাংসদ তপন গগৈ ডাঙৰীয়া আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে বিশ্ব ঐতিহ্যস্থলীক এই লৈ যাবৰ ক্ষেত্ৰত তেখেতসকলে যি প্ৰচেষ্টা চলালে ডক্টৰ কে.চি. নৰিয়ালৈকে প্ৰমুখে কৰি ইয়াৰ যিখিনি ব্যক্তি আৰু ডাইৰেক্টৰ আমাৰ কুলিগ্ৰামকে আদি কৰি সেইসকলৰ প্ৰচেষ্টাত যিটো আমি হ'বলৈ গৈ আছে তাৰ কাৰণে পুনৰবাৰ আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাইছোঁ আৰু আজি আমাৰ চৰাইদেউবাসী হিচাপে সকলো উৎফুল্লিত হৈছে আমি বিজয় উৎসৱ পালন কৰিবলৈ গৈছোঁ যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মানচিত্ৰত স্থান পাব হয় হয় নিশ্চয়কৈ আচলতে চৰাইদেৱে আজি বিশ্বৰ মানচিত্ৰত নতুন পৰিস্থিতি লাভ কৰিব নতুন পৰিচয় লাভ কৰিব আৰু সেই লৈ আচলতে সকলো আনন্দিত হৈ পৰিছে আৰু এজন যুৱক আছে কি ক'ব আজি যথেষ্ট আনন্দদায়ক দিন আজি আছে আমি চৰাইদেউবাসী হিচাপে আমাৰ এইটো বহুত দিনৰ সপোন আছিল যে চৰাইদেউখন বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি পাওক এতিয়া আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আমাক চৰাইদেউবাসীক ইমানখিনি এটা আনন্দ পৰিৱেশ দিয়াৰ বাবে তেওঁ ইমানেই ধন্যবাদ হয় মই পুনৰবাৰ কৈছোঁ যে আচলতে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্বৰ বুকুত আজি নতুন পৰিস্থিতি লাভ কৰিব এই লৈ সকলোখিনি আনন্দিত হৈ পৰিছে আৰু এক দীঘলীয়া প্ৰচেষ্টা প্ৰায় 10-12 বছৰীয়া এটা প্ৰচেষ্টাৰ অন্তত আজি চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আজি সুখবৰ আহিব 10 বজাৰ লগে লগেই যি দিল্লীত অনুষ্ঠিত হৈ থকা মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে দিল্লীত অনুষ্ঠিত হৈ থকা ইউনেস্কোৰ যি আচলতে ৱৰ্ল্ড হেৰিটেজ কমিটিৰ যি আচলতে সন্মিলন হৈছে তাত আজি 10 বজাৰ লগে লগে ঘোষণা হ'ব আৰু এজন ব্যক্তি আছে কি ক'ব আজি তাৰিখত এক গৌৰৱৰ মুহূৰ্ত হয় আজি এই গৌৰৱৰ মুহূৰ্তত মই এটা কথা হ'লোঁ যে আমাৰ স্থানীয়ভাৱে আজি চৰাইদেউ মৈদাম অঞ্চলক সংৰক্ষণ কৰি ৰখাৰ ক্ষেত্ৰত ব্ৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ সংৰক্ষণ আৰু উন্নয়ন মঞ্চ আৰু লগতে স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ অনুষ্ঠানৰ যি তেওঁলোকে কাৰ্যকৰী ব্যৱস্থাৰে আজি 1952 চনৰ পৰা এই বৃহত্তৰ মৈদাম অঞ্চলক সংৰক্ষণ কৰি ৰখাত যিখিনি প্ৰচেষ্টা হাতত লৈ আহিছিল এই প্ৰচেষ্টাৰ ফলতেই আজি চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাবলৈ গৈ আছে আৰু তাৰ কাৰণে আমি অশেষ গৌৰৱে বাট চাই আছোঁ আৰু খন্তেক সময়ৰ পিছতে আমি এই স্বীকৃতি পাম বুলি আশাবাদী হৈ ৰৈছোঁ আৰু ইয়াৰ লগে লগে মই আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো একক প্ৰচেষ্টা তেওঁলোকে চৰাইদেউ অঞ্চলৰ মৈদাম অঞ্চলক যিটো গুৰুত্ব প্ৰদান কৰি আজি বিশ্ব দৰবাৰত জিলিকাবৰ কাৰণে যি কাৰ্য তেওঁলোকে সমাপন কৰিলে তাৰ কাৰণে দুয়োগৰাকী ব্যক্তি আমি চৰাইদেউবাসী হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতাটো জনাইছোঁ যাতে অদূৰ ভৱিষ্যতেও যাতে এই চৰাইদেউ মৈদাম অঞ্চলে যাতে বিশ্বৰ বুকুত জিলিকি থাকিব আৰু থাকিবই আজি কি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আজি এই শুভক্ষণটোৰ কাৰণে আজি এই চৰাইদেউ মৈদাম অঞ্চলত আমি পৰম্পৰাগতভাৱে যি বানফি পূজা অনুষ্ঠিত কৰি আহোঁ আজি সেই বানফি পূজা ভাগিও আজি আমি 9 বজাৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু দিনজোৰা কাৰ্যসূচীত পূজা চলি থাকিব আৰু সন্ধিয়ালৈ আমি সমগ্ৰ মৈদাম অঞ্চল আৰু আমাৰ মৈদামৰ সন্মুখৰ পথত আমি বন্তি প্ৰজ্বলন কৰি এটা পোহৰৰ যিটো উজ্জ্বলতাটো আমি উদযাপন কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এয়াই হৈছে সকলোৱে উৎকণ্ঠাৰ সময় কিছু সময়ৰ পিছতে অন্ত পৰিব আৰু সকলোৱে এই সময়ত আচলতে আনন্দিত হৈ পৰিছে মই পুনৰবাৰ দেখুৱাইছোঁ যে এয়া হৈছে ঐতিহাসিক যি আচলতে চৰাইদেউ মৈদামথলী এই চৰাইদেউ মৈদামথলীলৈ যোৱাৰ এয়া হৈছে পথ আৰু এই যি চৰাইদেউ মৈদামথলী আজি বিশ্বৰ বুকুত নতুন পৰিচয় লাভ কৰিব আৰু এই লৈ আচলতে সকলো ৰাইজৰ মাজতে এক আনন্দময় পৰিৱেশৰ বিৰাজ কৰিছে শিৱসাগৰবাসী আনন্দিত হৈ পৰিছে চৰাইদেউবাসী উৎফুল্লিত হৈ পৰিছে আৰু লোকে লোকাৰণ্য হৈ পৰিব কিছু সময়ৰ পাছতে এই যে চৰাইদেউ মৈদামথলী এই চৰাইদেউ মৈদামথলী চৌহদ আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে দিল্লীত যি অনুষ্ঠিত হৈ আছে ইউনেস্কোৰ যি ৱৰ্ল্ড হেৰিটেজ কমিটিৰ যি আচলতে সন্মিলন সেই সন্মিলনত ইতিমধ্যে ঘোষণা কৰা হৈছে যে 10 বজাৰ লগে লগে আচলতে ঘোষণা কৰা হ'ব যে এই যি চৰাইদেউ মৈদাম ক্ষেত্ৰ এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈ ৰ'ব আৰু মই কিছু পৰিৱেশ মোৰ লগত সতীৰ্থ সাংবাদিক আছে দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ আৰু এয়াই হৈছে গৌৰৱ উজ্জ্বল মুহূৰ্ত এয়া হৈছে গৌৰৱ উজ্জ্বল মুহূৰ্তৰ প্ৰাক্ষণ 10 বজাৰ লগে লগে এই ঐতিহাসিক যি চৰাইদেউ মৈদামথলী এই চৰাইদেউ
মৈদামস্থলীয়ে বিশ্বৰ বুকুত নতুন পৰিচয় লাভ কৰিব লগে লগে শিৱসাগৰলৈ বা চৰাইদেউ ক্ষেত্ৰলৈ যি আচলতে পৰ্যটন ক্ষেত্ৰ সেই পৰ্যটন ক্ষেত্ৰত নতুন যুগৰ সূচনা হৈছে বুলি ক'ব লাগিব আৰু এই যি চৰাইদেউ মৈদাম ক্ষেত্ৰ ইতিমধ্যে 90টাতকৈ অধিক ইতিমধ্যে যি মৈদাম সেই মৈদাম ইয়াতে আছে আৰু এই মৈদামখিনি সংৰক্ষণৰ ক্ষেত্ৰতে হওক বা ইয়াক গৱেষণাৰ ক্ষেত্ৰতে হওক নতুন পথ মুকলি হ'ব আৰু ইয়াৰ লগে লগে বিশ্বৰ বুকুত চৰাইদেউ নতুন পৰিচয় লাভ কৰিব আৰু ইতিমধ্যে যিহেতু শিৱসাগৰ যি অসমত ইতিমধ্যে দুটাকৈ স্থান প্ৰাকৃতিক স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে আৰু ইয়াৰ পিছতেই সাংস্কৃতিক ক্ষেত্ৰ হিচাপে আচলতে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্বৰ বুকুত নতুন পৰিচয় লাভ কৰিব এই লৈ আচলতে সমগ্ৰ শিৱসাগৰবাসী বা সমগ্ৰ অসমেই নহয় সমগ্ৰ ভাৰতে এতিয়া ভাৰততে এক নতুন এই চৰাইদেউ মৈদাম ক্ষেত্ৰই পৰিচিতি লাভ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত